আমাৰ এই টকাতাৰী নীলপাৰা মহানদী পাৰঘাটৰ আমাৰ ইয়াতে এখন সাঁকো নিৰ্মাণ হ'ব। এই সাঁকোৰ জৰিয়তে আমি কিছু কৰ সংগ্ৰহ কৰাব আৰু সেইখিনি আমাৰ আঞ্চলিক পঞ্চায়তলৈ যাব। আৰু আঞ্চলিক পঞ্চায়তত আমাৰ 5 লাখৰ 10 লাখৰ পৰা 5 লাখৰ যি বজাৰ ঘাট পৰে সেইখিনি আমাৰ আঞ্চলিক হাজো আঞ্চলিক পঞ্চায়তৰ এৰিয়াত আহে আণ্ডাৰত। আৰু 10 লাখৰ ওপৰলৈ জিলা পৰিষদ যায় আৰু 5 লাখৰ তলৰ হ'লে গাঁও পঞ্চায়তত যায়। গতিকে সেই মৰ্মে এই বজাৰখন আমাৰ 5 লাখ পাৰ হেৰি হৈছিলে, টেণ্ডাৰ আমাৰ ছেটেলমেণ্ট হৈছিলে। গতিকে সেই টেণ্ডাৰ প্ৰক্ৰিয়াৰ মাজেৰে এই লিচিয়ে এইখন পাবলৈ সক্ষম হৈছে। আৰু সেই মৰ্মে যদিও আজি উদ্বোধনত আমাৰ কিছু বিলম্ব ঘটিল, কিছু আইনী প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়িব লগা হৈছিলে। গতিকে সেইখিনি সমাধান হোৱাৰ পিছত আমি আজি স্থানত উপনীত হৈ এই সাঁকোখন ৰাইজৰ সুবিধাৰ্থে অহা যোৱা কৰিব পৰা সুবিধাৰ্থে এই সাঁকোখন নিৰ্মাণৰ কামত আমি উদ্বোধন কৰিলোঁ। কাষৰ দলং কোনোবা বিভাগত থাকিব পাৰে, কিন্তু তেওঁলোকে লাহে লাহে বুজি উঠিছে আৰু সেইমতে খুব সম্ভৱ তেওঁলোকে নিজে নিজে আঁতৰি যাব। ঠিক আছে, বহুত উৎফুল্লিত হৈছোঁ, কাৰণ বিগত দিনত দেখা পাইছোঁ চৰ অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালীবিলাকে আহে, তেওঁলোকে ইয়াত ভাড়া দিবলগীয়া হয়। মোৰ ফালৰ পৰা মোক বলকে যিখিনি সহায় সহযোগিতা কৰিছে সেইখিনিৰ পৰা মই গোটেই ল'ৰা ছোৱালী স্কুলৰ মই ফ্ৰী কৰি দিম। মই এইখিনি মনত বল লৈ মই এইখিনি আগবাঢ়িছোঁ আপোনালোকৰ সহায় সহযোগিতাত। পাৰঘাটটো টাপাপৰি নীলপাৰা কলেজৰ মৰামতি এইটোৱে পাৰঘাট। পাৰঘাটটো বহুত উদ্বোধন কৰিব পাই খুব আনন্দিত হৈছোঁ। আমাৰ হাজো ব্লকত অন্ততঃ কিছু পৰিমাণ হ'লেও আমি ডেভেলপ কাম কৰিব পাৰিম এইখিনি।